হয় চাওক এই মুহূৰ্তত দেখুৱাইছো যে গুৱাহাটী মহানগৰীৰ যি গড়চুক আছে গড়চুক অঞ্চলৰ এটা ডেম্পৰ ভিতৰৰ আমি কাহিনী দেখুৱাম আজি আচলতে কেনেধৰণে মন্দিৰ মছজিদ উপাসনাস্থলীসমূহ যি আছে তাৰ পৰা কেনেদৰে চুৰি সামগ্ৰীসমূহ ডেম্পলৈ লৈ আহে আৰু পৰৱৰ্তী সময়ত কেনেদৰে প্ৰেছাৰ মেচিনত দি পেলাই সেইবোৰ কুইণ্টল হিচাপত আচলতে লাখ লাখ টকাত বিক্ৰী কৰা হয় আৰু গড়চুক আৰক্ষীৰ ৰাতিপুৱাৰ ভাগত এক সফল অভিযান বুলি ক'ব লাগিব এক গোপন সূত্ৰৰ কমকেদি আচলতে এনেধৰণৰ আচলতে মন্দিৰ মছজিদ যিসমূহ উপাসনাস্থলী আছে সেই উপাসনাস্থলীসমূহৰ যি সামগ্ৰী যেনেদৰে মন্দিৰৰ এই ঘণ্টা দেখুৱাইছো আচলতে এনেধৰণৰ মন্দিৰৰ ঘণ্টাৰ পৰা আচলতে এইসমূহ থাল যিসমূহ পূজাত ব্যৱহাৰ কৰা হয় অৰ্থাৎ চাকি বন্তি দিয়া হয় এইসমূহ থাল আচলতে দেখুৱাইছো আৰু যি মন্দিৰৰ যিসমূহ ঘটি থাকে আচলতে এই ঘটিসমূহ আমি দেখুৱাইছো আপোনাক নিউজ লাইভৰ দৰ্শকসকলে দেখিবলৈ পাইছে এনেধৰণৰ আচলতে এইসমূহ ঘটি এই ঘটিসমূহ আচলতে হাজাৰ হাজাৰ এনেধৰণৰ ঘটি দেখিবলৈ পোৱা হৈছে আৰু যিসমূহ আচলতে বাতি ব্যৱহাৰ কৰা হয় কাঁহ পিতলৰ যিসমূহ সামগ্ৰী মূল্যৱান সামগ্ৰী এই মূল্যৱান সামগ্ৰীসমূহ নিউজ লাইভৰ দৰ্শকসকলে দেখিবলৈ পাইছে সমান্তৰালকৈ ধূপ দিয়া যিসমূহ আচলতে সামগ্ৰী সেয়া সামগ্ৰী কিন্তু ইয়াতে হাজাৰ হাজাৰ দেখিবলৈ পোৱা গৈছে এনেধৰণে আচলতে ৰাতিপুৱাৰ ভাগত গড়চুক আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত আচলতে এটা ডেম্পত অভিযান চলাইছিলে আৰু এয়াই নহয় লগতে তাত দেখুৱাইছো আমি বিদ্যুতৰ পৰিবাহী যিসমূহ দামী দামী ৱেৰ থাকে সেই বিদ্যুৎ পৰিবাহী তাৰ আমি কিছুমান দেখুৱাইছো এনেদৰে আছে প্ৰেছাৰ মেচিনত তেওঁলোকে দি পেলাই এই প্ৰেছাৰ মেচিনত দি পেলাই তেওঁলোকে আচলতে এনেকৈ বস্তাত বন্ধা হয় আৰু পৰৱৰ্তী সময়ত তেওঁলোকে লক্ষাধিক টকাত বিক্ৰী কৰে আৰু তাৰ পৰৱৰ্তী সময়ত আচলতে এনেকুৱা ধৰণৰ যিসমূহ লগতে এটা কথা ক'ব লাগিব এয়া যিসমূহ সামগ্ৰী দেখিছে ইনষ্ট্ৰুমেণ্ট দেখিছে এয়া হৈছে চুৰি কাৰ্যৰ লগত ব্যৱহৃত যিসমূহ সামগ্ৰী থাকে এয়া সামগ্ৰী আমি আপোনালোকক দেখুৱাইছো এয়া স্ক্ৰু ড্ৰাইভাৰ দেখুৱাইছো আপোনালোকক এনেধৰণৰ ৰেঞ্চ পাতি এয়া হৈছে আপোনাৰ ডেগাৰ হাতোৰা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সামগ্ৰী আচলতে এই ডেমটোত পোৱা গৈছে আৰু গুৱাহাটী মহানগৰীৰ এই যিটো গড়চুক আছে এই গড়চুকৰ এই ডেমটোৰ আমি পৰিৱেশ দেখুৱাইছো এনেধৰণে এটা বৃহৎ আৰক্ষীৰ দল লৈ আচলতে গড়চুক আৰক্ষীয়ে ৰাতিপুৱাৰ ভাগত এনেধৰণে আচলতে বস্তুসমূহ তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে গুৱাহাটী মহানগৰীৰ এইটো হৈছে ডেম্প এই ডেমটোৰ যি পৰিৱেশ আমি পৰিৱেশ দেখুৱাইছো আৰু পৰিৱেশ দেখুৱাৰ লগতে এটা বস্তু দেখুৱাম আপোনালোকক আমি নিউজ লাইভৰ দৰ্শক আচলতে যিটো প্ৰেছাৰ মেচিন সেই প্ৰেছাৰ মেচিনটোত কেনেধৰণে আচলতে তেওঁলোকে ব্যৱহাৰ কৰে ইমান কুইণ্টলৰ বস্তুসমূহ দি পেলাই কেনেধৰণে প্ৰেছাৰ মেচিনত দিয়া হয় প্ৰথমে প্ৰেছাৰ মেচিনটো আমি দেখুৱাইছো এইটো হৈছে এটা প্ৰেছাৰ মেচিন এই প্ৰেছাৰ মেচিনটোৰ সহযোগত আচলতে প্ৰেছাৰ মেচিনটো তেওঁলোকে এইকাৰণে ব্যৱহাৰ কৰে যাতে বহুত যি হাজাৰ হাজাৰ কুইণ্টল সামগ্ৰী ইয়াতে দিয়া হয় আৰু তাৰপিছত তেওঁলোকে বস্তাত পেকিং কৰে আৰু এই পেকিং কৰা সামগ্ৰীসমূহ বহিৰাজ্যলৈ তেওঁলোকে বিক্ৰী কৰে আৰু এনেধৰণে ৰাতিপুৱাৰ ভাগত গুৱাহাটী মহানগৰীৰ যি গড়চুক আৰক্ষী থানা আছে গড়চুক আৰক্ষী থানাৰ পৰা মাত্ৰ 200 মিটাৰ দূৰত এই ডেমটো আছে আৰু এয়া হৈছে এলুমিনিয়াম যিসমূহ তাৰ অৰ্থাৎ কপাৰ এই সামগ্ৰীসমূহ আচলতে এনেধৰণে তেওঁলোকে প্ৰেছাৰ মেচিনত দি পেলাই তেওঁলোকে আচলতে বস্তাত পেকিং কৰিব আৰু বহিৰাজ্যলৈ তেওঁলোকে বিক্ৰী কৰিব গড়চুক আৰক্ষীৰ লোক আছে আমি গড়চুক আৰক্ষীৰ লোকৰ পৰা আচলতে আমি জানিম কেনেধৰণে আচলতে এই গোপন খবৰ তেওঁলোকে পাইছিলে আৰু মন্দিৰৰ লগত জড়িত যিসমূহ সামগ্ৰী এই সামগ্ৰীসমূহ আমি পুনৰবাৰ দেখুৱাইছো এনেধৰণে আচলতে তেওঁলোকে বস্তাত তেওঁলোকে বান্ধিছে আৰু থানালৈকে এই গোটেই সামগ্ৰীসমূহ লৈ যোৱা হ'ব 3জনকৈ লোকক তেওঁলোকে আচলতে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আমি কেনেধৰণে আচলতে এই গোটেই খবৰটো পাইছিলো আৰু কিমান টকাৰ সামগ্ৰী হ'ব কি আছিলে এই গোটেই ডেমটোত আমি সেই বিষয়ে আমি জানিব বিচাৰিম আচলতে কি ক'ব গোটেই ঘটনাটো কি আছিলে মানে আমি গোপন খবৰ এটা পাইছিলো যে আমাৰ এই HP ট্ৰেডিং বুলি পেলাই এটা আছে ডেম্প এটা আছে লাচিত গড় স্কুলৰ ওচৰত সেই তাতে মহানগৰীৰ পৰা যিমানখিনি মন্দিৰ মছজিদ বা যিমান উপাসনাস্থলীৰ পৰা মেটেৰিয়েলখিনি চুৰি হয় আৰু ইয়াতে আনি মজুত কৰি ৰাখে তাৰপিছত ক্ৰাছ কৰি পেলাই স্ক্ৰেপ হিচাপে বিক্ৰী কৰে আৰু সেই তাতে আমি বহুতখিনি বস্তু উদ্ধাৰ হ'ল 232টা কপাৰ এণ্ড ব্ৰাছ মেটেৰিয়েলৰ জাৰ হৈছে ঘটি উদ্ধাৰ হৈছে 97টা কপাৰ ব্ৰাছ আৰু বেল মেটেৰিয়েলৰ প্লেট যিখন প্লেট আছে সেই উদ্ধাৰ হৈছে 68টা ধূপদানি উদ্ধাৰ হৈছে আৰু এটা ঘণ্টা উদ্ধাৰ হৈছে ডাঙৰ চাইজৰ আৰু মন্দিৰ বস্তু বুলি নহয় বাকী বস্তু ইয়াতে থাকে যিবোৰ অবৈধ হয় সেইবোৰৰ ক্ষেত্ৰত আপোনাৰ দৰ্জাৰ যিবোৰ চিটকানি ব্ৰাছৰ আৰু কব্জা এয়া উদ্ধাৰ হৈছে এইটো কি কওঁ আমি
এই ভাল ইউজ হৈছে তাৰপিছত চকেট পাইছোঁ তাৰপিছত কিমান মান টকাৰ সামগ্ৰী হ'ব এইখিনি গোটেই গোটেইখিনি মিলাই 5-6 লাখ টকাৰ ওপৰত বেছি হ'ব বেছি হ'ব। কাৰোবাৰ গ্ৰেপ্তাৰ হৈছে নেকি? দুজন গ্ৰেপ্তাৰ হৈছে। এজন চাহানুৰ ইছলাম 19 বছৰীয়া আৰু এজন প্ৰেম বাহাদুৰ মগৰ 28 বছৰ বয়স। এই মালিকক পোৱা নাই নেকি আপোনালোকে? মালিক এতিয়ালৈকে পলাতক আছে বুলি আমি কি নাম মালিকৰ? মালিকৰ নাম হাছেন বুলি কয়। এটা কথা ক'ব লাগিব যে যিগৰাকী গড়চুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আচলতে তেওঁৰ নেতৃত্বত এনেধৰণে গড়চুকৰ এটা টিমে আহি আচলতে ইয়াতে অভিযান চলাইছিলে আৰু অভিযানত প্ৰায় লক্ষাধিক টকাৰ সামগ্ৰী মন্দিৰ মছজিদ আৰু যিসমূহ উপাসনাস্থলী আছে তাৰ যিসমূহ প্ৰয়োজনীয় যিসমূহ সামগ্ৰী লগতে ঘৰৰ লগত জড়িত যিসমূহ ব্যৱহৃত এটা ঘৰ বনোৱা যিসমূহ সামগ্ৰী থাকে সেই গোটেই সামগ্ৰীসমূহৰ লগতে আৰু চুৰি কাৰ্যৰ লগত জড়িত যিসমূহ বস্তু থাকে আচলতে যিসমূহ ইনষ্ট্ৰুমেণ্ট থাকে গোটেই ইনষ্ট্ৰুমেণ্টসমূহ পোৱা গৈছে আৰু 3জনকৈ লোকক ইতিমধ্যে গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু হয়তো গোটেই তদন্তটো আচলতে হোৱাৰ পিছতহে গোটেই ঘটনাটো আচলতে আৰু ক'ৰবাত পায় নেকি তেনেকুৱা ঘটনা পোহৰলৈ আহিব।